সৈতে উপস্থিত আছে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। আমি তেখেতৰ পৰা যি বহু বিবাহ প্ৰতিৰোধ আইন আৰু যি চাহ জনগোষ্ঠীক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে সেইখন বিল পাছ হৈছে, আমি তেখেতৰ পৰা এই বিষয়ে জানিব পাৰিম। কি ক'ব এই প্ৰসংগত? নিশ্চয়কৈ আমি সকলো জ্ঞাত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৃষ্ঠপোষকতাত পলিগেমি যিখন বিল, পলিগেমি ইনহিবিশ্যন যিখন বিল, সেইখন ইন্ট্ৰডিউচ কৰা হৈছে, বিল পাছ হৈছে। আৰু এইখন অসমৰ ৰাইজে তথা ভাৰতবৰ্ষৰ ৰাইজেও এই বিলখন যথেষ্ট তেওঁলোকে পজিটিভ দৃষ্টিৰে চাইছে আৰু সকলোৱে এপ্ৰিচিয়েট কৰিছে। আৰু মই ভাবোঁ যে এই পলিগেমি বিলখনে, যিহেতু আমি জানো যে বিভিন্ন সময়ত নাৰীৰ ওপৰত যথেষ্ট নিৰ্যাতন হয় আৰু মহিলাসকল একচুৱেলি কিছুমান কিছু ক্ষেত্ৰত কিছু ঘটনা দেখা যায় যে মহিলাসকল সুৰক্ষিত নহয়, তেওঁলোকে বেদনাত তেওঁলোকে আছিলে, কিয়নো তেওঁলোকৰ যেতিয়া হাজবেণ্ড বহু বিবাহ কৰে তেতিয়া মানসিকভাৱে সেই মহিলাসকলে যথেষ্ট কষ্ট পাইছে। আৰু যেতিয়া এজনী মহিলা থাকোঁতে আন এজনী মহিলা অনা হয়, নিশ্চয়কৈ এজন পুৰুষে কেতিয়াও সমানে সম্পৰ্ক বজাই ৰাখিব নোৱাৰে বা সমভাৱে চাব নোৱাৰে, এইটো এটা জেনেৰেল কথা। আৰু বহু বিবাহে বিভিন্ন সময়ত দেখা যায় যে বহুখিনি ঘটনা, যেতিয়া ল'ৰা ছোৱালীৰ ইভেণ্ট থকাৰ পিছতো বহু বিবাহ হয়, সেই ল'ৰা ছোৱালীৰ সমূহৰ ওপৰতো মানসিক চাপ পৰিছে। এই ল'ৰা ছোৱালী যেতিয়া সেই সময়ত তেওঁলোকে শিশুসকলে পঢ়িব লাগে, পঢ়ি পেলাই যেতিয়া আগবাঢ়ি যাব লাগে, সেই সময়ত যেতিয়া তেওঁলোকৰ পিতৃ বহু বিবাহ কৰে, অন্য নতুন মাকে যদি পায়, নিশ্চয়কৈ সেই শিশুসকলৰ ওপৰতো প্ৰভাৱ পৰে। এই বিলখনে অকল মহিলাকে সুৰক্ষিত কৰা নহয়, এই বিলখনে সেই শিশুসকলকো সুৰক্ষিত কৰিছে, যি শিশুসকলে নেকি এটা সময়ত দেশৰ ভৱিষ্যত, দেশৰ সুনাগৰিক তেওঁলোক হ'ব পাৰে। আৰু তেওঁলোকৰ যেতিয়া ষ্টাৰ্টিং পিৰিয়ডতে তেওঁলোকৰ আগতে এটা সময়ত বহুতো এক্সাম্পল আছে যে তেওঁলোকে পঢ়া শুনা কৰি থকাৰ সময়তে মাক দেউতাকৰ সংঘাত, এই বহু বিবাহক লৈ মাক দেউতাকৰ যি সংঘাত, এই সংঘাত কেতিয়াবা চূড়ান্ত পৰ্যায়লৈ গৈছে, মৃত্যুমুখতো পৰিছে বহু মহিলা। এই গোটেইখিনি কথা তাক ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে, প্ৰহিবিট কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এই পলিগেমি ইনহিবিশ্যন বিলখন ইন্ট্ৰডিউচ কৰা হৈছে, বিল পাছ হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে ইয়াৰ জৰিয়তে আমাৰ মহিলাসকলে সুৰক্ষিত হ'ব। আৰু এই মহিলাক আমি সন্মান কৰিব লাগে। আমি আমাৰ মহিলাসকল, আমি যদি মাতৃৰ দৃষ্টিভংগীৰে চাওঁ, আমি ভণ্টিৰ দৃষ্টিভংগীৰে চাওঁ, আৰু আমাৰ নিজৰ যি আমাৰ সহধৰ্মিনী থাকে, সকলোকে আমি সন্মান সহকাৰে আমি আগবাঢ়ি যাব লাগে। কিয়নো মাতৃ অবিহনে দেশ এখন চলিব নোৱাৰে। আৰু এইটো কাৰণে মহিলাসকলক সন্মান জনাটো সকলোৰে কৰ্তব্য। আৰু এই পলিগেমি বিলখন আমি সকলোৱে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিলখন ইন্ট্ৰডিউচ কৰাৰ কাৰণে, আৰু সকলোৱে আমি আদৰণি